গাড়ী চলাই কেনেকুৱা লাগিলে? অতি সুন্দৰ। হাই গাইজ, মই দিগন্ত। মই এনেই দেখি ভাল নাপাওঁ, সদায় সেইকাৰণে এনেই থাকোঁ। তো হিয়াৰ ইজ নাও ছেট, মানে অসমীয়া ছেট নহয়, ইংলিছৰ ছেট। অ'কে, কান্দিছেও বেচেৰি। নমস্কাৰ, মোৰ নাম আদিত্য প্ৰসাদ। কি চাবলৈ আহিছ? চিনেমা শ্বুটিং চাবলৈ আহিছ? বঢ়িয়া, চাই থাক। তো গাইজ, ডে 3 এণ্ড শ্বুট 3, টেক 3 কাম চলি আছে। এইফালে আছে কেমেৰামেন, লাইটিং, দুফালৰ পৰা লাইট আছে। ঐ কি কৰি আছ? মোবাইল চাই থাক। আকাশ, আমি ছেটত ৰেডি আছোঁ। পুৰা বিজি আছে, কেমেৰা মিলাই আছে। অস্কাৰ, এইফালে আছে হিৰইনে আমাৰ স্ক্ৰিপ্ট পঢ়ি আছে অলপমান চিন্তুৰ কাৰণে। আৰু এইফালে হিৰো আছে, চুলি পনিয়ে পনিয়ে হাতেৰে। তো ছেট একেটাই, কিন্তু আমাৰ শ্বট 2 নম্বৰ শ্বট। হেল্ল' ৰক্তিম। হেল্ল' ৱেলকাম বেক টু মাই চুলাই। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ এই চুটি ছবিখন উপভোগ কৰিবলৈ পাব সৃষ্টি ক্ৰিয়েশ্যন নামৰ ইউটিউব চেনেলত। অতি সুন্দৰভাৱে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ দিগন্ত গগৈ ডাইৰেকশ্যনত আৰু সকলোৰে সহযোগত। গতিকেলৈ আপোনালোকে 10 জানুৱাৰী তাৰিখে এখন উপভোগ কৰিবলৈ পাব সৃষ্টি ক্ৰিয়েশ্যন নামৰ ইউটিউব চেনেল। গাড়ী চলাই কেনেকুৱা লাগিলে? অতি সুন্দৰ। আমাৰ শ্বৰ্ট ফিল্মখনৰ বিষয়ে কি ক'বা? বহুত ভাল লাগিছে কৰি, আৰু আগলৈকো কৰিবলৈ অকণমান সুবিধা পাবলৈ কাৰণে ভাল হ'ব। ৰাইজক কি ক'বা? ৰাইজক কি ক'বা? সকলোৱে চাব, মৰম দিব। আচ্ছা, চ' গাইজ চাব, নিশ্চয় চাব। তো আমাৰ ভণ্টি এগৰাকী আছে, সৰু ছোৱালী। তাইৰ লাষ্ট কোৱা। নহয়, চিনেমাখনৰ বিষয়ে কোৱা, শ্বৰ্ট ফিল্মৰ। ৰাইজক কি ক'বা? ৰাইজক তো গাইজ তাইৰ লাষ্ট বহুত সৰু ছোৱালী, ক্লাছ 8ত পঢ়ি আছে। চ' আপোনালোকে ছাপোৰ্ট কৰিব। 8ত 7th ক্লাছ 7ত পঢ়ি আছে, মানে তাইক ছাপোৰ্ট কৰিব ওলাই আহিছে। চ' আজি ছানডে গোটেইখিনি একেলগতে হৈ অতি সোনকালে শ্বুটটো আৰম্ভ কৰিছোঁ। ৰেডি? 1 2 3 একশ্যন। নতুন কেৰেক্টাৰ, মাকৰ চৰিত্ৰত অভিনয় কৰিব। মেকআপ চলি আছে। মেকআপ কৰে আকৌ আমাৰ নমস্কাৰ, হিৰো দে মই কৰে চলি আছে। আৰু এইফালে আমাৰ ষ্টৰি লিখা মানুহজন আকাশ, আৰু এইফালে ই আছে অনুপ নহয় জানো? বঢ়িয়া। এই আমাৰ আছে, এডিটিঙত আছে, মানে গোটেই কাৰিকৰখিনিত আছে চব মিলি মেলি। আমাৰ এইফালে টিকলি মইনাজনী। হাই টিকলি। আমাৰ এতিয়া ছেটআপৰ কাম আৰম্ভ হৈছে নতুন এটা ঘৰৰ নতুন শ্বুটৰ কাৰণে। সীমান্তই লাইটিং ফিটিং কৰি আছে। এইফালে আমাৰ কেমেৰামেন ৰক্তিমে কৰি আছে, যিটো লেতেৰা অকণমান হেৰি বাৰু দেখি থাকিব। আৰু এইফালে বস্তুবোৰ চলি আছে, লাইটিং আছে। এইফালে লাইটিং, নতুন লাইট আনিছোঁ। এইফালে নতুন ছেটআপ এটা কাম চলি আছে। অতি সোনকালে আহি আছে আমাৰ মৰমৰ এখন চুটি ছবি, যিখনৰ নাম হৈছে সময় এক যাত্ৰা। সৃষ্টি ক্ৰিয়েশ্যন ইউটিউব চেনেলত আপোনালোকে চাবলৈ পাব জানুৱাৰী মাহত। অ'কে, আজি ডে 4, 4 নম্বৰ দিনৰ শ্বুটিং। আজিৰ দিনৰ প্ৰথমটো শ্বুটিং আৰম্ভ। চ' এইফালে ৰক্তিমে কেমেৰা কৰিছে, এইফালে আছে হিৰইন, এইফালে তাইৰ শ্বুট দিবলৈ ৰেডি আছে, আকাশ আছে, আৰু এইফালে নেক্সট এক্টিঙত সোমাই আছে। আহি থাক। তো কৈ আছে তই শুনা নাই? ঠিক আছে, উঠি থাক। আৰু এই আমাৰ চুটি ছবিখনৰ গালি নিদিলে নহ'ব, বাৰে বাৰে ৰিটেক লৈ থাকিব বিচাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমাক সহায় কৰি আহিছে আৰু যিকোনো ক্ষেত্ৰতে আমাক যিকোনো বস্তুৰ সুবিধা প্ৰদান কৰিছে। গতিকেলৈ যিসকল আমাৰ চুটি ছবিখনত জড়িত আছে সকলোকে আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰোঁ। হিৰইনে আমাৰ শ্বুটিঙত গাড়ী প্ৰথম চলাইছে, স্কুটি। তো গোটেইকেইটাই ৰিক্সত আছে, পাৰিব নোৱাৰিব অলপ দেৰি শিকোৱা হ'ল। গোটেইকেইটা ৰিক্সত আছে, ধৰিবলৈ ৰেডি আছে। গোটেইকেইটা পৰিলে ধৰিব মানে। ৰেডি নে গোটেইকেইটা? ধৰিব পৰিলে। ডেলিভাৰী কাম কৰে আৰু টিউচন। কিয় মত হ'ল ৰাই? উল্টা কৰিলা। মই মানে ৰেণ্ডমলি ফটো শ্বুট কৰোঁ। তো গাইজ
আজি মানে আজিৰ দিনটোৰ 4 নম্বৰ দিনৰ শেষৰটো শ্বুট আৰু শেষৰটো শ্বুট মানে সন্ধিয়া হৈছে ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনত আমাৰ হিৰোই কি কৰিছে গম পাই নে গা নোধোৱে প্ৰথম কথা এইটো চোৱা গা ধুই এতিয়া কপি আছে মানে চিনটো এনেকুৱাকৈ ৰাখিছোঁ যাতে সি গা ধুবই লাগে এতিয়া কপি আছে চিনটো কিন্তু এতিয়া তাক কপাই ৰাখিম কাপোৰ কানি পিন্ধিব নিদিওঁ আৰু 10 মিনিটৰ পিছতে শ্বুটিং ষ্টাৰ্ট কৰিম সি লাইটৰ ওপৰত শিকি আছে লাইটৰ ওচৰত গৈ তো এনেকুৱা কষ্ট দিব লাগে যোনে গা নোধোৱে আৰু এটা আছে গা নোধোৱা সি অলপ বেছি নোধোৱে এইটো কেমেৰামেন ৰক্তিম কোৱা মা পানীখন দেখিছিলা নি কোৱা মা ফোনখন দেখিছিলা নেকি বেলুন ফুলোৱা কাম আৰম্ভ হৈছে কাম কৰ চাহ চলি আছে ফুলাবলৈ ভয় লাগে ডাঙৰকৈ ৰক্তিম চ' ৰিলছৰ শ্বুট চলি আছে খুৰী কিবা ক'ব কওক ৰাইজক কি ক'ব চিনেমাখন চাবলৈ কেনেকৈ আহ্বান কৰিব চাবলৈ কৈছো ভাল পালে বেয়া পায় ৰাইজে আৰু আদৰি লৈ এনে নলয় চাব নিশ্চয় চাব চিঞৰ আকৌ হেপী বাৰ্থডে একদম একদম ফাটাফাটি চলি আছে গাইস কেক কাটি আছে কান্দি দিব লুচিকা হেপী বাৰ্থডে ডাঙৰজনীকে খোৱা পিছফালে এজনী আৰু সেইজনী ডাঙৰজনী কথা কৈছোঁ পিছফালে এজনী ডাঙৰ কথা এটা হ'ল দাদা উঠ আকৌ ডাঙৰ কথা এটা হ'ল চ' গাইজ আজি ডে 8 নম্বৰ দিনৰ শ্বুটিং চাবা নতুন এক্টৰ আহিছে আমাৰ ডিকু শ্বৰ্ট ফিল্মখনৰ বিষয়ে কি ক'বি আৰু আমি একচুৱেলি বহুত এক্সাইটেড আৰু ভাল হ'ব আৰু আশা কৰোঁ সকলোৱে মৰম দিয়ে যেন আৰু এবাৰ মোৰ প্ৰথম এক্সপ্ৰেশ্যন মানে প্ৰথম এক্সপিৰিয়েঞ্চ মানে সেইটো বুজিলোঁ আমাৰ চ' আৰম্ভ হৈ গৈছে এয়া শ্বুটিং চলি আছে অকণমান আগত ত' হিয়াৰ ইজ নাও ছেট মানে অসমীয়া ছেট নহয় ইংলিছৰ ছেট অ'কে কান্দিব নোৱাৰে ভিক্স লগাইছে এইবোৰ চোৱা মানুহ আৰু মানুহ ফুল হৈ যাব চ' গাইজ শ্বুটিং চাবলৈ গোটেই স্কুলখনে উঠি আহিলে কি নাম তোৰ নমস্কাৰ মোৰ নাম আদিত্য কি চাবলৈ আহিছ চিনেমা শ্বুটিং চাবলৈ আহিছ বঢ়িয়া চাই থাক ঠিক আছে সৃষ্টিলে চা This is selfie time. বাই বাই গাইস বাই বাই পলিগা Oi, bye bye deh. Bye bye deh. হাতত কোথায় যাব Set, অসমীয়া সেটটো নহয় খালি ইংলিছৰ অ'কে এয়া হিৰোইন বন্ধা হৈছে কেনেকুৱা লাগিছে কান্দিছেও বেচেৰি একশ্যন চলি আছে মেইন ভিলেজ এণ্ট্ৰি বঢ়িয়া নাই দিয়া মই নাই মানুহ 2 3 মই আছো তোমাৰ ক'ত আছো Action. Bora. Hey! বঢ়িয়া আজি শ্বুটিঙৰ ঠাই আমাৰ দেওনামঘৰ তিতাবৰ ৰঙাজন চলি আছে তামাম লাভ ষ্টৰী আৰু এগৰাকী নতুন মেম্বাৰ আছিলে আমাৰ ওচৰত মই চিনাকি কৰি দিম নাম চাম মই ভালকৈ নাজানো হাই তোমাৰ নামটো ক'বা
তুমি ইয়াত আজি আহিছে নে আগতো আহিছে ন চ' এক্টিং কৰিলা কেনেকুৱা লাগিলে ঠিক আছে নাযাবা চকাই শ্বুটিং চলি আছে ধামাকা দেও নামঘৰত সেইয়া চাকি জ্বলাই আছে এইফালে কেমেৰা চলি আছে আৰামছে ধামাকা হ'বলৈ গৈ আছে চাব দেই তামাম মজা হৈ আছে কিবা কবি চাব লাগে বহুত মানে খাতৰা শুনি আছে ওলাই গৈছে নহয় বেয়া গম পাব একশন কম এক্টিং ভাল হোৱা নাই হাঁহি চলিছে কোনো সোমাব পৰা নাই চবে হাঁহি দিছে